নমস্কাৰ বলিব বাক্কি জয়। আজি এটা অনুষ্ঠান আপোনালোকে গম পায় যে কিছুদিন আগতে তেওঁলোকে এখন সৰুকৈ লটাৰী খেলৰ আয়োজন কৰিছিল আৰু তাত লিখা আছিল আৰ্তজনক সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল। আৰু আজি দেখাই পাইছে ইয়াত বহুত গৰাকী ল'ৰা ছোৱালী আছে, লগতে মহিলাও আছে। কাচিয়লীৰ উদ্যোগত আৰ্তজনক সাহায্য, তো এই সাহায্যাৰ্থে এটা অনুষ্ঠান আৰু এই অনুষ্ঠানৰ মই উপসভাপতিৰ লগত কথা পাতিম। জয়দেৱ দাস, তেওঁক মাতি দিছোঁ। নমস্কাৰ। আৰু এয়া হৈছে উপসভাপতি জয়দেৱ দাস। আপোনালোকৰ খেলখন মই দেখা পাইছোঁ আৰু মই নিজেও দুদিনমান জড়িত হৈ আছিলোঁ। আৰু আপোনাৰ এই যি প্ৰচেষ্টা সঁচাকৈ বহুত ভাল প্ৰচেষ্টা। আৰু মই গম পাইছোঁ আগতে আপোনালোকক কেনেকৈ সহায় কৰিছে দুই একজনক। বহুদিন আগৰ পৰাই তেওঁলোকে ভাবি আছে যে আমি লটাৰী খেলৰ কিছু অংশ আমি আৰ্তজনক সহায় কৰিম। মানে কি কৰিব আজি, মানে কেনেহেনকৈ কি দিব? এতিয়া চাওক, আমাৰ যিটো আমি বেচৰকাৰী সংস্থা আমি গঠন কৰিছোঁ, যোৱা জানুৱাৰী মাহত আমি আলোচনা কৰিছোঁ কিছু উদ্যমী যুৱক লগ হৈ তেওঁলোকে আমি কিবা সমাজৰ কাৰণে কিবা এটা কৰিম বুলি ভাবি আমি এটা লগ হ'লোঁ। তাতে আমাৰ সংস্থাটোৰ নাম দিলোঁ আমি কাচিয়লী। আমি সিদ্ধান্ত ল'লোঁ যে আমি এটা লটাৰী খুলিম যাতে আমি আৰ্তজনক কিছু পৰিমাণে সহায় কৰিব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ হৈছে, আজি এতিয়া বেমাৰৰ কাৰণে বা পঢ়া শুনা সেইটো কাৰণে আমি সাহায্য কৰিছোঁ। এতিয়া তাত আগে পিছত আমি কৰিছিলোঁ, এতিয়া হয়তো আমি পিছলৈ আমি যদি মানে সম্বল দি পাৰোঁ, আমি পৰিসৰটো আমি বঢ়াম। এতিয়া আমাৰ যিটো আমাৰ লটাৰীখন হৈ গ'ল, হৈ যোৱাৰ পিছত আমাৰ কিছু টকা ৰৈছিল আৰু সেই হিচাপখিনি আমি ৰাজহুৱা কৰিছোঁ। ৰাজহুৱা কৰাৰ পিছত যিখিনি টকা ৰৈছিল, এই টকাখিনি আমি সমাজৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন শ্ৰেণীৰ মানুহ কিছুমানক মাতি আনিছোঁ। মাতি আনি তেওঁলোকক আমি যিখিনি পাৰোঁ তেওঁলোকক আমি সহায় কৰিম। এইটো নহয় যে আমি গোটেইখিনি কৰিব পাৰিম, এইটো সম্ভৱেই নহয়। আমি জাষ্ট প্ৰচেষ্টা এটা কৰিছোঁ যাতে তেওঁলোকে অকণমান হ'লেও সহায় পায়। তো আপোনালোকে গম পাইছে যে আৰ্তজনক সাহায্যাৰ্থে উপহাৰ কুপন খেলখন আছিল, আৰু যাৰ কাৰণে তেওঁলোকে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। আৰু পিছফালে দেখাই পাইছে ইয়াত এই 4গৰাকী আছে, মেট্ৰিকত তেওঁলোকে ভালকৈ পাছ কৰিছে। আৰু হয়তো তেওঁলোকৰ এডমিশ্যনৰ কাৰণে খুব অসুবিধা হৈ আছিল, যাৰ কাৰণে নিজৰ গোটেই সদস্যই মানে যিটো প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ বহুত ধুনীয়া প্ৰচেষ্টা। প্ৰথমগৰাকীক মই দেখাই আছোঁ, চাওক, বাচ্ছাটো শাৰীৰিকভাৱে অক্ষম বহুদিনৰ পৰাই। কি নাম আপোনাৰ? কিমান কেইবছৰ পৰা এনে বাচ্ছাটো হৈ আছে? জন্মৰ পৰা। ফিজিঅ'থেৰাপি হৈ আছে নে নাই? বন্ধ আছে পইচাৰ কাৰণে। ফিজিঅ'থেৰাপি বন্ধ আছে। এই সময়ত তাৰ হয়তো খাদ্যৰ লগতেও মেডিচিন লাগে। মেডিচিনতো আপোনালোকে কিনিব পৰা নাই? চাওক, মেডিচিন দৰকাৰ, লগতে ফিজিঅ'থেৰাপি। আজি হয়তো অলপ কিবা এটা সাহায্য পাব, তাৰ পৰা হয়তো এই দুদিন চাব, কিন্তু ইয়াক হয়তো বহুত সময়ত ফিজিঅ'থেৰাপি দৰকাৰ হ'ব। ইয়াৰ ব্যৱস্থা আমি কৰিম, বাবুৰ ব্যৱস্থা। পিছত হয়তো আমি ডক্টৰ আবু তাহেব সিকদাৰক আমি লগ কৰিম আৰু বাচ্চাটোক লৈ যাম। আৰু ছাৰে আমি মানে কথা দিব পাৰোঁ, ছাৰে ফ্ৰী কেন একদম ফিজিঅ'থেৰাপি কৰাটো দায়িত্ব লৈ ল'ব। আপোনাৰ নামটো কি আছিল? বাবুটোৰ কি হৈছে? কলেষ্ট্ৰল হৈ আছে। ফুলে ঔষধখিনি খোৱা এলি তাৰমানে ফুলি যায়। পইচাৰ অভাৱত ধৰি ঔষধখিনি আনবাও নোৱাৰোঁ, সেইকাৰণে অলপ পইচাৰ অভাৱত ঔষধ আনিব পৰা নাই। বাচ্চাটো কিমান বছৰ? এই 3 বছৰ। 3 বছৰ। সেইকাৰণে কৈছোঁ যে কাচিয়লী উদ্যোগত যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৱে আজি বহুগৰাকী আছে, সঁচাকৈ অলপ হ'লে সকাহ দিব। আপোনাৰ নামটো? কি হৈছে মোৰ? ল'ৰাটোৰ পঢ়া পাতিৰ কাৰণে আপোনাৰ হাজবেণ্ড নাই ন? নাই, মৃত্যু হৈছে। এওঁৰ গিৰিয়েক নাই, আজি কিছুদিন আগতে মৃত্যু হৈছে। আৰু বাচ্চাটো পঢ়াৰ কাৰণে খুব অসুবিধা হৈছে, যাৰ কাৰণে তেওঁক আজি কাচিয়লী উদ্যোগত তেওঁলোকে কিবা এটা হ'লেও তেওঁলোকক সকাহ দিব। আৰু তোমাৰ নামটো? ৰাহেজুল ইছলাম। ক'ত ঘৰ তোমাৰ? ঘৰ মেডিকেলৰ ওচৰত। মেডিকেলৰ ওচৰত। আজি এইটো অনুষ্ঠান, অনুষ্ঠানত তুমি আগে পিছে গৈছা নাজানে? নিশ্চয় জানে। ক'ত এডমিশ্যন ল'ম বুলি ভাবি আছা? এডমিশ্যন ল'ম ভাবিছোঁ মেডিকেলৰ ওচৰত, পশ্চিমফালে গুৰুকুল চিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল হৈছে, সেইটোত ল'ম বুলি ভাবিছোঁ। বৰ্তমান লোৱা নাই? বৰ্তমান অসুবিধা হৈ আছে। যি কি নহওক, কিবা এটা আজি তেওঁলোকে সাহায্য দিব। তোমাৰ নাম? মধুস্মিতা দাস। কোনখন কলেজত যাবা? গভৰ্ণমেণ্ট হাইস্কুল। গভৰ্ণমেণ্ট হাইস্কুল। এডমিশ্যন হৈছে না হোৱা নাই? হোৱা নাই। পইচাৰ কাৰণে কৰিব পৰা নাই। বহি কিতাপ, স্কুল বেগ, ছাতা একোৱেই নাই। সেইকাৰণে মাতি অনা হৈছে যাতে তেওঁলোকে বহিটো লাগবই, বেগ এখন লাগব, ছাতা এটা লাগব, ছোৱালী মানুহ চেণ্ডেল এযোৰ লাগব, ড্ৰেছ যোৰৰ কাৰণে বহুত পইচা লাগে, যাৰ কাৰণে অলপ চিন্তা কৰিব লগা হয়। মাক বাপেকে বহুত চিন্তাত পৰে যে ছোৱালীটো মেট্ৰিক পাছ কৰিছে, কৰাৰ পাছত ইমান মানে খৰচ আহে, তো এজন দেউতাক বা এজন মাকে বহুত চিন্তা কৰিব লগা হয়। আজি হয়তো অনুষ্ঠানে মাতি আনিছে, হয়তো তোমাক কিবা এটা সহায় কৰিব। তোমাৰ নাম? ক'ত তুমি এডমিশ্যন ল'ম বুলি ভাবি আছা? মই বিদ্যাপীঠত এডমিশ্যন ল'ম বুলি ভাবি আছোঁ। বৰ্তমান এডমিশ্যন হৈছে না হোৱা নাই? ড্ৰেছ পাতি চিলোৱা হৈছে? চিৰিয়া বন্তিকা দাস। তুমি ক'ত নাম লিখা?
মই বিদ্যাপীঠত নাম লিখিলো বিদ্যাপীঠত ঘৈণীক আপোনাৰ গোলবাজাৰ গোলবাদাৰ মানে ক'ত চিকিৎসা হৈ আছে নে নাই? 30 তাৰিখে জইন হ'ব দিছে। হয় তেনে আপোনাৰ মানে তাতে অপাৰেশ্যন কৰিব উপাৰ্জন কৰে অলপ পিছত উপাৰ্জন দিয়ে, অলপ কিছু অলপ কামত লাগে। হাজিৰা কাম কৰা, হাজিৰা কাম কেতিয়াবা নাপাওঁ সেনেকুৱা হৈছে। হাজিৰা কাম মই কৈছো হাজিৰা কাম কৰি কেই টকা পায়, কিন্তু এই ছোৱালীজনী যদি ড্ৰেছ একযোৰা চিলাব লগা হয় 1500 টকা, চেণ্ডেল একযোৰা 300 টকা 400 টকা, ছাতা এটা 200 250 টকা, ইমান দিয়াটো সম্ভৱ নহয়। কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ, কোনো গেৰাণ্টি নাই। চাওক এইখিনি আশা হয়তো আজি পূৰণ হ'ব একজন দেউতাকৰ, আৰু এই আশা পূৰণ কৰি আছে কাচিয়লীয়ে। কাচিয়লী উদ্যোগত তেওঁলোকৰ যিটো অনুষ্ঠানটো আগলৈ আৰু বহুত কাম কৰক, তাকে প্ৰাৰ্থনা কৰিম। মই কাচিয়লীৰ গোটেইকেইজন ব্যক্তিক মই ইয়াত আহিবলৈ অনুৰোধ জনাইছো। আমাৰ কাছাৰীৰ অনুষ্ঠানটো মানে যিটো বেচৰকাৰী সংস্থা আছে, সেই সংস্থাটো গুৰি ধৰি আছে বিকাশ জ্যোতি দাস সভাপতি, জ্যোতিষ দাস সম্পাদক, মই নিজে উপসভাপতি, আমাৰ নিকুঞ্জ পাঠক, অজয় দাস, মজিবুৰ ৰহমান, ৰবীন পাঠক, ডিম্পল দাস, আৰু এইপিনে বিকাশ দাস আৰু আছে আমাৰ ওচৰত প্ৰাণজিৎ দাস আছে, অন্নকুমাৰ তালুকদাৰ আছে। এই অনুষ্ঠানৰ জৰিয়তে এওঁলোকে যি মহৎ কাম আজি এটা কৰাৰ কাৰণে আগবাঢ়ি আহিছে, সঁচাকে এই কামত ময়ো নিজে ভিডিঅ' কৰিব পাই বহুত ভাল লাগিছে, কাৰণ এনেহেন অনুষ্ঠানত মই যাই ভাল পাওঁ। এওঁলোকৰ কাৰণে মাক বাপেকে যদি অলপমান সকাহ পায়, ছোৱালীজনী যদি সকাহ পায়, বেমাৰী যদি অলপ সকাহ পায়, ইয়াত পৰা ভাল কথা হ'ব কথা নৰে। এওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।